মানুহ দুজন আহিলে, বৰ শকত আবত লগা মানুহ দুজন আহি পেলাই মোৰ মুখখন মানে সোপা দিলে, দি পেলাই মুখত কাপোৰে বান্ধিলে, হাতো বান্ধিলে, ভৰিও বান্ধিলে, বান্ধি তাৰপৰা চাবিৰ কথা সুধিছে। মই হাতেৰে জোকাৰি দিলোঁ নাজানো বুলি। তাৰপিছত মোক মানে বান্ধি মেলি লৈ পিনি পকাত ঠেলা মাৰি পেলাই দিলে। তাৰপৰা সিহঁতি আৰু গোটেই বিচনা চিচনা দাঙি মেলি মানে কাপোৰ কানি জোকাৰি লয়। জোকাৰাৰ পিছত মানে চাবি কোচা ওলাই পৰিলে। ওলোৱাৰ পিছত গড্ৰেজটো খুলিলে, খুলি পেলাই গোটেই কাপোৰ সোপা পেলালে আৰু লকাৰটো খুলিলে, পইচা পালে আৰু সোণৰ বস্তু পালে। সেইখিনি লৈ পেলাই মোক মাৰি থৈ পিনি গুচি গৈছে। কিমান সময়ত ঘটনাটো? প্ৰায় 1 বজামান হ'ব, 1টা বাজিছিলে। পুলিচত খবৰ মই দিয়া নাই, ওচৰৰ মানুহে খবৰ দিলে। তাৰপৰা লগে লগে পুলিচো আহিলে। তাৰপৰা গোটেই মানুহবিলাকো আহিলে, চোৱা চিতাও কৰিলে, কৰি মেলি চালে মেলিলে। তাৰপৰা একো ধৰা পেলাব নোৱাৰিলে। মানুহকেইজন কোনফালে গ'ল ময়ো গম নাপালোঁ। মোক পেলাই থৈ গ'ল নহয়, দৰ্জাখন মাৰি থৈ গ'ল, একোৱে গম নাপাওঁ। কিমান টকা আছিলে? 1 লাখ টকা আছিলে আৰু সোণৰ খাৰু এযোৰ, আঙুঠি এটা আছিলে। কাৰোবাৰ সন্দেহ হৈছে নেকি? এতিয়ালৈকেতো সন্দেহ কৰা নাই। তাৰমানে সেই মানুহকেইজন অচিনাকি মানুহ, কাহানিও দেখাও নাই। ৰাতিপুৱা আজি মানে শুই উঠিছোঁ, মানে গেটখন খুলিবলৈ আহিছোঁ, তেতিয়া ৰাস্তাত দিনে 5জন মানুহ গৈছে। 5জন মানুহ গৈছে, মোক মানে খুব ঘূৰি ঘূৰি চাই গৈছে। মই চাইছোঁ যে এই মানুহকেইজনতো অচিনাকি মানুহ, কাহানিও দেখা নাই। গৈ পেলাই ভিতৰত মানুহজনক কৈছোঁ যে আজি মানুহ 5জন দেখিলোঁ পাই, মানুহকেইজন বোলো বৰ ওখ শকত ডাঙৰ বোলো, অচিনাকি মানুহ এনেকৈ বুলি কৈছোঁ। তাৰপিছত ভালকৈ নেচালি কেলে বুলি কৈছে। মই বোলো নেচালোঁ আৰু ঘূৰি গুচি আহিলোঁ এনেকৈ বুলি কৈছোঁ। মই এনেই অনুমান কৰিছোঁ ৰাতিপুৱা 5টা বজাত দেখিছিলোঁ যিকেইটা মানুহ, 6টা বজাত দেখিছিলোঁ 5জন মানুহ, তাৰে 2জন হ'ব লাগে নেকি বুলি ভাবিছোঁ তাৰমানে। কাৰণ কেলৈ চেহেৰাটোতো ধৰিব নোৱাৰিলোঁ, অকল চকুকেইটা ওলাই আছে, কাণ মূৰ চব ঢাক খাই আছে, গম নাপালোঁ আৰু। ক'লা কাপোৰ মাৰি আহিছে, ক'লা জাকেট আৰু জোতা মানে এনেকুৱা জোতা পিন্ধিছে ন, খোজকাঢ়িলেও গম নাপায় মানে। আপোনাক মাৰধৰ কৰিছে? মাৰিলে, ৱালত মূৰটো যুঁজাই দিলে, তাৰপিছতে গুৰ এটা মাৰিলে। মই গম নাপাওঁ কিহত আহিছিলে। মোক মানে ভিতৰতে ধৰিলেগৈ গৈ পেলাই। মই সোমাই গৈছোঁ, সম্ভৱ পিছে পিছে গৈছিলে নে কিয়ে নে মই নিজে গম নাপালোঁ। গ'লোঁ আৰু মুখখন ধোপা মাৰি ধৰিলে আৰু ৱালত মূৰটো খুন্দা মাৰি দিলে। তাৰপৰা মই ক'ব নোৱাৰা হ'লোঁ। তাৰপৰা হাত ভৰি বান্ধিলে আৰু। ঘৰত আৰু মানুহ আছিলে? ঘৰত মানুহ আছিলে, বোৱাৰী আছিলে, মোৰ মাজু ল'ৰাটো আছিলে। মাজু ল'ৰাটো মোবাইল চাই আছিলে ৰুমৰ ভিতৰত সোমাই পেলাই। তাৰপৰা সৰু বোৱাৰীজনীয়ে কাপোৰ কানি জাপি আছিলে, নাতিনীজনীও আছিলে। মুখখন বান্ধি দিলত মই চিঞৰ মাৰিব নোৱাৰিলোঁ। চিঞৰিছোঁ যদিও মানে মাত লোৱা নাই মানে। মোকতো পেলাই থৈছে আৰু দৰ্জাখন মাৰি থৈ দিছে, একো মানে নহ'ল আৰু। ক'ব নোৱাৰা হৈ পৰি আছোঁ আৰু মই। তাৰপিছতহে পুলিচ আহিলে। এতিয়া পুলিচে কি বিচাৰিছে মানে বিচাৰ কৰিম এনেকৈ বুলি কৈ থৈ গৈছে আৰু। লিখা লিখি কৰি মেলি লৈ গৈছে আৰু, নাম চাম লিখি লৈ গৈছে, দিছে মানে ক'লে আৰু।